Go back, go back. BJP go back. Go back, go back. Ohom sarkar hai hai. Hai hai. Aliyai ligang rajik bondo lagi. Aliyai ligang missing hokot. Yak 11খন ডিস্ট্রিক্টত ফুল হলিডে হিসাবে তাক আকৌ ৰেষ্ট্ৰিক্ট কৰা হৈছে এটো অৰ্থাৎ ৰেষ্ট্ৰিক্টেড তালিকাত নাথাকিব 11খন জিলা যেটো ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এই জিলা কেইখনত এই বন্ধটো পালিত হ'ব আলিয়াই লিগাং মিছিং হকল ইয়াক 11খন ডিস্ট্ৰিক্টত ফুল হলিডে হিসাবে তাক আকৌ ৰেষ্ট্ৰিক্ট কৰা হৈছে এটো অৰ্থাৎ ৰেষ্ট্ৰিক্টেড তালিকাত নাথাকিব বিজেপি গো ব্যাক গো ব্যাক গো ব্যাক ভুবন পেগু হাই 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 রনুস পেগু গো ব্যাক গো ব্যাক হিমন্ত বিশ্ব মুর্দাবাদ 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 বিজেপি গো ব্যাক বিজেপি লিবাত যাও লিবাত যাও রনুস পেগু গো ব্যাক আলিয়াই বন্ধ রাজ্যিক বন্ধ লাগিবই আলিয়াই রাজ্যিক বন্ধ লাগিবই বিজেপি হুঁশিয়ার 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 ইয়াই লিগা আছে মলু দুদিন বন্ধক পামা বিদু মলুকে রাজ্যিক বন্ধক লাগিদা ওরকে মলুকে অন্য জনগোষ্ঠী লোক আপনকে বন্ধম বিদাক যেনিবা দুর্গা পূজা আপু লোকে ছট পূজা আপু লোকে বন্ধম পারা মলুকে সুপাক লোপে মলুকে আইকে মিসিং জনগোষ্ঠী সে বন্ধম পামা এমপিলা সুপাকলকে অসম চৰকাৰে আপুঙে গলুম বন্ধম বিপ লাগিদা গমনা অসম চৰকাৰ লোপে লুপা মিসিং রাগামছে মলুক আসিদাঙা দুগদুং কাপিলা দুগদুনাম যেমন মঞ্জিংকে 2024 সনত যিটো নেকি ঘোষণা দেম মল মানিরু মাবং আকৌ হুপাক মলুকে 2025 সনত যিটো নেকি বন্ধ লিস্ট হলিডে লিস্ট তত যিটো নেকি মলুকে মিসিং সমাজ আলিয়াই লিগাং দেম রাজ্যিক বন্ধ হিসাবে ঘোষণা মানাম লেগাপে ngolu aipe asinche dugdung ngolu missing ommange ubo adi dokkabo ngolu missing aliai ligase bondom dabi milu detak kintu silolope ngolu kaike mla মন্ত্রী দুঙ্গেল আছিন ছিল ngolu রাজ্যিক বন্ধ বিমানাম লেগাপে ngolu aipe ngolu মদুরদুং আরু হুবা ngolu 11টা ডিস্ট্রিক্ট বন্ধম বিলাই কাপিয়েন কিন্তু বাকি ngoluকে ডিস্ট্রিক্ট বিলাকত থকা যিসকল আমাৰ মিসিং ভাই খকাই সকল বন্ধু সকল বা আন্না বুকিদিঙে কিমান শাস্তি হ'ব গতিকে বুলুক লেগা পই গলু হুপাক গুৱাহাটী চহৰত নানা ৰকম চহৰ নগৰত থকা অসমত থকা ব্যক্তি সকলেও বন্ধ পাবৰ কাৰণে গলু সে সিমকে প্ৰগ্ৰাম সে গলিদুং গতিকে বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়লৈ আমাৰ বিশেষ অনুৰোধ যে আমাৰ মিসিং জনগোষ্ঠীটো অল অসমত ৰাজ্যিক বন্ধ হিচাপে আলিয়াই লিগামটো ঘোষণা কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো আৰু লগতে আমাৰ রনুস পেগু ডাঙৰীয়া আৰু ভুবন পেগু এমএলএ ডাঙৰীয়াকো আমি বিশেষভাৱে অনুৰোধ জনাইছো যে মিসিং জনগোষ্ঠীটো অসমত মিসিং জনগোষ্ঠী হিচাপে লোকেল হিচাপে আমি অংশীদাৰ হ'বৰ কাৰণে এই জাতীয় জনগোষ্ঠী মিসিং আলিয়াই লিগাং জনগোষ্ঠীটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি বিশেষ বিনম্ৰভাৱে অসম চৰকাৰে পুনৰ এই বৰ্ষটো আমাৰ মিসিং জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ আলিয়াই লিগাঙত ৰাজ্যিক বন্ধ নিদিয়াক লৈ আজি কাৰ্যসূচী চলাইছো আমি অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ হোৱাৰ পিছতো বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ কাৰণ কি আমাক আলিয়াই লিগাঙত 11খন জিলাতেই নহয় আমাক ৰাজ্যিক বন্ধ লাগিব আমি সচেতন সমাজে কৈ আহিছো যে আমাৰ নিজস্ব জাতীয় উৎসৱ আলিয়াই লিগাঙত স্থানীয় বন্ধৰ পৰিৱৰ্তে আমাক ৰাজ্যিক বন্ধ লাগিব আমি অসমৰ ভূমিপুত্ৰ হিচাপে সমমৰ্যাদা আৰু সম অধিকাৰে জীয়াই থাকিব খুজো বিজেপি চৰকাৰে মিসিং মানুহক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে প্ৰকৃতত আমাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰক কেৱল মাত্ৰ ভোটৰ বাবে মিসিং ৰাজ্যক খন্তেকীয়া সপোন দেখালে নহব আমাক স্থানীয় হিচাপে সমস্যা সমাধান কৰিবই লাগিব আমি অসমৰ ভূমিপুত্ৰ হোৱাৰ পিছতো আলিয়াই লিগাঙত চৰকাৰী বন্ধ আজিলৈ নাপালো কিন্তু আমাৰ অসমতে বহবাস কৰা বহিৰাগত উৎসৱত চৰকাৰে চৰকাৰী বন্ধ দিয়ে গতিকে আমাৰ স্পষ্ট কথা আমাক সমমৰ্যাদা আৰু সম অধিকাৰ দিব লাগিব আমাৰ ৰাজ্যক আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছো আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি
সংগ্ৰাম কৰি হলেও এইখন চৰকাৰৰ পৰা আমি আজৰি আনিব লাগিব গতিকে আমি সকলোকে ওলাই আহিবলৈ আহ্বান জনালো এটা কথা প্ৰমাণ হৈছে বিজেপি চৰকাৰখনে আমাৰ মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ ৱে অফ লাইফ সেইখিনি আসলে প্ৰচাৰ প্ৰসাৰ হোৱাটো কেতিয়াও নিবিচাৰে সেই কথা আজি পুনৰ আসলে প্ৰমাণ হৈছে আপোনালোকে নিশ্চয় দেখিছে আমি মিচিং জনগোষ্ঠীৰ লোকে দীৰ্ঘদিন ধৰি আমাৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ দিনটোত চৰকাৰীভাৱে আসলে ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰি আহিছো কিন্তু আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহমৰ্মিতা বৰ্তমানৰ বিজেপি চৰকাৰখনে কৰা নাই যোৱাকালি অসম কেবিনেটে 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা ঘোষণা কৰিছে তাতো সেই আগৰ দৰে তেওঁলোকে আগতে যেনিবা ৰেষ্ট্ৰিক্টেড হলিডে বুলি 11খন মিচিং অধ্যুষিত জিলাবিলাকত তেওঁলোকে বন্ধ ঘোষণা কৰিছিলে সেই একেটাকে ৰেষ্ট্ৰিক্টেড হলিডেটো উঠাই দি পিনি সম্পূৰ্ণ বন্ধ 11খন জিলাত সেই কথাটো কৈ তেওঁলোকে বা ল'ব খুজিছে আপোনালোকৰ সেই 11খন জিলাৰ বন্ধ আমি মিচিং জাতিয়ে কেতিয়াও বিচৰাই নাই আমি কৈ আছো যে আমাক সন্মান সহকাৰে ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী জনজাতি হিচাপে আলি আই লৃগাঙৰ দিনটোত আমাক ৰাজ্যিক বন্ধ লাগে সেই কথা আমি কৈ আছো আমি আমাৰ মিচিং জনগোষ্ঠী অঞ্চলবিলাকত আলি আই লৃগাং পাতিবৰ কাৰণে বন্ধ বিচৰা নাই নহয় আমি কৈ আছো যে আমাৰ কৃষ্টি সংস্কৃতি আমাৰ পৰম্পৰা আমাৰ আচাৰ ব্যৱহাৰ আমাৰ জীৱন ধাৰণ প্ৰণালী সকলো মানুহে জানিব পৰাকৈ আলি আই লৃগাঙৰ দিনটোত আসলতে আমি ৰাজ্যিক বন্ধ বিচাৰিছো হদিয়াৰ বা ধুবুৰীলৈকে গোটেই অসমৰ জিলাত আসলতে আলি আই লৃগাং পাতিব পৰা এটা পৰিৱেশ যাতে অসমৰ বাকি জনগোষ্ঠীৰ লোকসকলেও মিচিং জনগোষ্ঠী অধ্যয়ন কৰিবলৈ সুযোগ পায় তাৰ কাৰণে আমি বন্ধ বিচাৰিছো আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি বন্ধ বিচাৰিছো আপোনালোকে যেটো সময়ত আজি ছট পূজাত বন্ধ ঘোষণা কৰি ছট পূজা সম্পৰ্কে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক আসলে ছট পূজা সম্পৰ্কে জানিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে আজি আমাৰ মাজুলীৰ গাঁওখনতটো বিহাৰী সম্প্ৰদায়ৰ মানুহ নাই কিয় তেনেহলে ছট পূজাৰ দিনা মাজুলীত বন্ধ ঘোষণা কৰা হৈছে গোটেই অসমতে বন্ধ কৰি দিছে আজি আপোনাৰ জুনাই এই ভিতৰৰ গাঁওখনতটো স্কুল যিবিলাক স্কুল বা চৰকাৰী যিবিলাক মাধ্যমৰ স্কুল কলেজ অফিচ আছে সেইবিলাকত যে আপোনালোকে ছট পূজাৰ দিনা বন্ধ দিয়ে তাত বিহাৰী মানুহে কি ছট পূজা পালন কৰে নেকি তাতটো পালন নকৰে কিন্তু সেই ছট পূজা সম্পৰ্কে বন্ধ দিয়াৰ ফলস্বৰূপে সকলো মানুহে জানিবৰ কাৰণে সুযোগ এটা পায় গতিকে আমি এটা কথা কৈ আছো যে মিচিং জনগোষ্ঠীক বাৰম্বাৰ আপোনালোকে কিয় ললিপপ দি আছে আপোনালোকে ললিপপ দিয়া কাৰ্যসূচী বন্ধ কৰক আমাৰ মিচিং জাতিৰ যেটো দীৰ্ঘদিনীয়া দাবী যে আমাৰ এই আলি আই লৃগাঙৰ দিনটোত আসলতে আপোনালোকে ৰাজ্যিক বন্ধ দিয়ক ৰাজ্যিক বন্ধ দি স্বীকৃতি দিয়ক আমাৰ ন্যায্য দাবী সেই কথা কৈ আছো আমি এতিয়া কেৱল আপোনালোকে বহিৰাগত অপসংস্কৃতি বিয়পোৱাৰ ক্ষেত্ৰতে লাগি থাকিব নেকি আজি ছট পূজাৰ দিনা আমি দেখো যে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিভিন্ন জিলা সদৰ অসমৰ বিভিন্ন প্ৰান্তত ছট পূজাত চৰকাৰ পৃষ্ঠপোষক কৰে আজি মন্ত্ৰী বিধায়কে ছট পূজাৰ কাৰ্যসূচীত আমি থকা দেখো আনফালে আমি দেখিছো আমাৰ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ দিনা বন্ধটো ঘোষণা কৰাটো বহুত দূৰৰে কথা তেওঁলোকে বিধানসভা পাতে আজি আমাৰ নিজৰ যিবিলাক জনগোষ্ঠীয় মানুহ আমাৰ মিচিং মানুহ যিবিলাক আসলে 11খন জিলাত নাথাকে তেওঁলোকে আজি নিজৰ যেটো জাতীয় উৎসৱ প্ৰাণৰ আয়ুস ৰেখা সদৃশ আলি আই লৃগাঙৰ দিনটো বন্ধ নাপায় সেই তেনেকে নহব নহয় এনেকৈ মিচিং হল বুলি আজি জনজাতি হল বুলি ট্ৰাইবেল হল বুলি আপোনালোকে বাৰম্বাৰ ঠগি থাকিব নেকি সেইটো আমি কেতিয়াও মানি নলওঁ সেই কথা আমি স্পষ্ট কৰিছো গতিকে অসম চৰকাৰক আমি পুনৰ দাবী উত্থাপন কৰিছো অতি শীঘ্ৰে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ দিনটোত সন্মান সহকাৰে ৰাজ্যিক বন্ধ ঘোষণা কৰক সেই আপোনাৰ নাম সলনি কৰি ৰেষ্ট্ৰিক্টেড হলিডেৰ ঠাইত এতিয়া সম্পূৰ্ণ বন্ধ কেৱল 11খন জিলাত সেইটো ডিফাৰেন্স নাই নহয় ৰেষ্ট্ৰিক্টেড হলিডে নামটো সলাই দিলে আপোনাৰ বন্ধটো বেলেগ হৈ যাব নেকি সেইটোতো নহয় আমি কৈছিলো আমাক ৰাজ্যিক বন্ধ লাগে আপোনালোকে দি আছে 11খন জিলাত মিচিং দল বসবাস কৰে সেইটো আমি নামানো সেই কথা আমি স্পষ্ট কৰি দিছো আৰু আমাৰ মিচিং যিবিলাক জনপ্ৰতিনিধি আছে আজি মন্ত্ৰী ৰনোজ পেগুৱে হওক আজি ভুৱন পেগুৱে হওক আজি ভুৱন গামে হওক আজি ভৰত নৰহে হওক আজি নৱকুমাৰ দলে হওক তেওঁলোকে কিয় কনভিন্স কৰিব পৰা নাই আজি চৰকাৰখনক কিয় কনভিন্স কৰিব পৰা নাই তেওঁলোকে জনজাতি বিলাকৰ চৰকাৰ বুলি কয় নহয় আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আগতে এই বাথৌ পূজাত চৰকাৰী বন্ধ থাকে আজিকালি বাথৌ পূজাতটো চৰকাৰী বন্ধ নহয় ছট পূজাতহে হ'ব লাগে বুলি কৈছে ভাতৃ দ্বিতীয়াতহে হ'ব লাগে বুলি কৈছে আজিকালি আপোনাৰ অসম চৰকাৰে কাতি বিহুত বন্ধ আছিলে সেইটোতো নাইকিয়া কৰি দিছে আজি কাতি বিহুটো উঠাই দিলে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পাত্তা নাই মানে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইবাৰ যেতিয়া কাতি বিহু আহিছিলে কাতি বিহুত তেওঁ তুলসী পূজাৰ কাৰণে শুভ বাৰ্তা পঠিয়াইছে তেওঁ শুভেচ্ছা দিছে অসমবাসী ৰাইজক কিন্তু কাতি পূজাৰ কথা তেওঁ উল্লেখ কৰা নাই মানে কাতি পূজাটো নাইকিয়া কৰি দিলে নেকি অসম চৰকাৰে তেনেকুৱা হৈছে যে আমি নিজৰ কৃষ্টি সংস্কৃতি সেইখিনি আসলে পাহৰি গৈ এতিয়া বহিৰাগতৰ যিবিলাক কৃষ্টি সংস্কৃতি তাত মনোনিৱেশ কৰিছো
সেইটো আচলতে অসমবাসী ৰাজ্যৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে আমাৰ কথা স্পষ্ট যে আমাৰ অসমৰ কৃষ্টি সংস্কৃতি আমাৰ জনগোষ্ঠীয় যিবিলাক কৃষ্টি সংস্কৃতি সেইবিলাকৰ প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰতহে চৰকাৰে মনোনিৱেশ কৰিব লাগে এনেকৈ আচলতে আমদানি কৰা যিবিলাক অপসংস্কৃতি বিয়পাই দিয়া হৈছে সেইবিলাক বন্ধ কৰক সেই কথা আমি সকীয়াই দিছো